20 তাৰিখৰ পৰা আমি এটা বছৰ সকলো চুতীয়া জনগোষ্ঠীৰ ৰাইজক লগত লৈ আমি গাঁৱে ভূঞে বিভিন্ন সজাগতা সভা সৃষ্টি কৰি প্ৰতিজন চুতীয়া জনগোষ্ঠীৰ ৰাইজক স্বতঃস্ফূৰ্তভাৱে আমাৰ আন্দোলনৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমি অহা 20 ছেপ্টেম্বৰত চুতীয়া অধিকৃত প্ৰতিখন জিলা সদৰত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান, চুতীয়া জনগোষ্ঠীৰ স্বায়ত্ত শাসন প্ৰদান আৰু চুতীয়া ঐতিহ্য চুতীয়া ৰাইজৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত আমি প্ৰতিখন জিলা সদৰত আমি অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 30 ছেপ্টেম্বৰ কাৰ্যসূচীত 30 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰতিখন জিলা সদৰত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান, স্বায়ত্ত শাসন প্ৰদানৰ ঐতিহ্য কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত প্ৰতিখন জিলা সদৰত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 14 অক্টোবৰ তাৰিখে প্ৰতিখন জিলা মহকুমা আঞ্চলিক সদৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু অসমৰ মুখ্যমন্ত্ৰী প্ৰতিনিধিতা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 22 অক্টোবৰ গোলাঘাটত বিশাল গণসভা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। একেদৰে 28 অক্টোবৰ ধেমাজি, 11 নৱেম্বৰ যোৰহাট আৰু 18 নৱেম্বৰ আমি ডিব্ৰুগড় গণসভা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 28 অক্টোবৰ ধেমাজি, তাৰপিছত 11 নৱেম্বৰ যোৰহাট আৰু 18 নৱেম্বৰ আমি ডিব্ৰুগড় বিশাল গণসভা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন স্থানত গণসভা ৰূপায়ণ কৰিবৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰিম। আৰু গুৱাহাটীত আমি ইয়াৰ পৰৱৰ্তী আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিম। গুৱাহাটীত বিশাল গণসভা ৰূপায়ণ কৰিবৰ কাৰণে পৰিকল্পনা যুগুত কৰি আছোঁ। গুৱাহাটী আৰু দিল্লীত আমি 1000তকৈ অধিক ছাত্ৰ বন্ধু লৈ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চিন্তা চৰ্চা কৰি থকা হৈছে। আমি তাৰিখসমূহ আজি ঘোষণা কৰিব বিচৰা নাই যে আমি আজি 8টা কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পিছত আমি যদি গুৰুত্ব প্ৰদান নকৰে আমি যিকোনো পৰ্যায়ত যাবৰ কাৰণে আমি সাজু হৈছোঁ। যে আমি জংগী আন্দোলনৰ কাৰ্য ৰূপায়ণ কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। আমি চুতীয়া ছাত্ৰ সন্থাৰ আমি কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে আমি গাঁৱে ভূঞে চহৰে নগৰে সকলো স্তৰত চুতীয়া জনগোষ্ঠীৰ এই দাবীসমূহ কাৰ্যকৰী নকৰিলে আমি ধাৰাবাহিকভাৱে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন উপস্থিত আছে অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰামচন্দ্ৰ দিছোঁ, উপসভাপতি লক্ষী বৰা ডাঙৰীয়া আৰু সহকাৰী সম্পাদক অমল বৰা ডাঙৰীয়া আৰম্ভ কৰিছোঁ। অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক বৰ্তমানৰ বিজেপি চৰকাৰখনে চূড়ান্ত প্ৰতাৰণা কৰিছে। চুতীয়াসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল। আজি মুখ্যমন্ত্ৰী সেই কথা ৰখা নাই আমি দেখা পোৱা গৈছে। চুতীয়াসকলৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে, যে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন শদিয়া কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। 4 তাৰিখলৈকে শদিয়াৰ কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থাত আছে, অৱহিত অৱস্থাত আছে। অসম আৰু অৰুণাচল ভাগৰ পিছত ঐতিহাসিক চুতীয়া ৰাজ্যৰ সৰহসংখ্যক অংশ অৰুণাচল প্ৰদেশত পৰিছে। আৰু আমাক বিগত সময় আলোচনাত অৰুণাচল প্ৰদেশত থকা কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ কাৰণে অৰুণাচল গভৰ্ণমেণ্টৰ লগত কথা বতৰা পাতি ব্যৱস্থা গ্ৰহণ কৰি দিম বুলি কোৱা হৈছিল। যে দুৰ্ভাগ্যজনকভাৱে যে 2টা বছৰ পাৰ হৈ যোৱাৰ পিছতো আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা 8 তাৰিখলৈকে এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চুতীয়া জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিম বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দিছিল। 8 তাৰিখলৈকে চুতীয়া জনগোষ্ঠীক স্বায়ত্ত শাসনৰ আওতালৈ অনা নহ'ল, দুৰ্ভাগ্যজনক বিষয়।
আৰু আমি সকলোৱে জানো যে চুতীয়াকৈ ধৰি অসমৰ ৬টাকৈ জনগোষ্ঠীক জনজাতিকৈ কৰিব বুলি ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম প্ৰতিখন সভাত জনজাতিকৰণ কৰিম বুলি শাসনত বাদিলে আহিলে ৬ মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি বক্তব্য আগবঢ়াইছিল। তেওঁ নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণ কৰা হ'ব বুলি লিখিছিল। তাৰ পৰৱৰ্তী সময়ত যিসমূহ নিৰ্বাচন হৈছে প্ৰত্যেক নিৰ্বাচনতে অসমৰ ৬ জনগোষ্ঠী চুতীয়াকৈ ধৰি জনজাতিকৰণৰ ক্ষেত্ৰত কৰিম বুলি প্ৰতিশ্ৰুতি কৰে। আহি তাৰিখলৈকে এই জনজাতিকৰণৰ বিষয়টো পূৰ্বেৰে পৰিলক্ষিত হৈছে। আৰু দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী কিছুদিনৰ পৰা তেখেতে নিজকে ধোঁৱা তুলসীপাত সজাবৰ বাবে কংগ্ৰেছ চৰকাৰ দিনৰ অসম বিধানসভাত এটা প্ৰস্তাৱ গৃহীত কৰিছিল। সেই প্ৰস্তাৱটো আচলতে অসমৰ চুতীয়াকৈ ধৰি ৬টা জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। আমি অসম মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ যে তেখেতে কংগ্ৰেছ চৰকাৰ দিনতো প্ৰভাৱশালী মন্ত্ৰী আছিল আৰু বৰ্তমান তেখেত অসম মুখ্যমন্ত্ৰী। তেখেতে কিয় সেই আনৰ কালে দুখ চাইকৈ কিয় তেওঁ বিধানসভাত সেই প্ৰস্তাৱ সংশোধন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাৰিখলৈকে। যে ঐতিহাসিক এই চুতীয়া জনগোষ্ঠীক সকলো ক্ষেত্ৰতে প্ৰতাৰণা পৰিলক্ষিত হৈছে। গতিকে চুতীয়া জনগোষ্ঠী যিসমূহ দাবী আছে দাবীসমূহ কাৰ্যকৰী নকৰিলে অহা ২৬ নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে চুতীয়া জনগোষ্ঠী ৰাইজক আমি একত্ৰিত হ'বলৈ আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে যাবৰ কাৰণে আমি চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থা গ্ৰহণ কৰিম। যে আমি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যাদা সমবিকাশ সমন্বয় হোৱাটো বিচাৰোঁ। চুতীয়া জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰা আমি দেখা পোৱা গৈছে। যে আমাৰ লগত যিসমূহ আলোচনা হয় সেই আলোচনাসমূহ ঠিকে থাকে। সেই আলোচনাৰ পিছত যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী নহয়। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক আজি সংবাদমেলৰ যোগেদি আমি সুধিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীক কেতিয়া স্বায়ত্তশাসন প্ৰদান কৰা হ'ব, ঐতিহাসিক চুতীয়া যি প্ৰাচীন কীৰ্তিচিহ্ন এই কীৰ্তিচিহ্নবোৰ কেতিয়া সংৰক্ষণ কৰা হ'ব। আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুতীয়াসকলক যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেতিয়া চুতীয়া ছাত্ৰ সন্থাই চুতীয়া জনগোষ্ঠী ৰাইজক লগতে বিজেপি চৰকাৰ শাসনৰ গাড়ীবোৰ উপায় দিবৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰিম। আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাই আমি এই ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে চুতীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে আমি চুতীয়া জনগোষ্ঠী ৰাইজক লগত লৈ আমি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ।